মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো পাঠ নম্বৰ 6 আছে বিয়োগ, ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আজি তোমালোকৰ লগত আলোচনা কৰিম। ইয়াত দিয়া আছে কিছুমান শাক পাচলিৰ নাম। শাক পাচলিৰ নামৰ কিমান পৰিমাণত বিক্ৰী কৈছে। বন্ধাকবি কিমান 780 গ্ৰাম সংগ্ৰহ কৰিছে আৰু বজাৰত বিক্ৰী কৰিছে ইমান কিলোগ্ৰাম। গাজৰ ইমান কিলোগ্ৰাম আছিলে আৰু বজাৰত বিক্ৰী কৰিছে ইমান কিলোগ্ৰাম। তাৰপিছত তেনেকৈ ফুলকবি, ওলকবি আৰু বিলাহী আছে। এইখিনি ওজন দিয়া আছে যে মুঠ ইমান কিলোগ্ৰাম আছিলে আৰু ইমান কিলোগ্ৰাম বজাৰত বিক্ৰী কৰিছে। এতিয়া আমাক কৈছে কি মুঠ বন্ধাকবি কি আছিলে 780 গ্ৰাম, বজাৰত বিক্ৰী কৰিলে 560 গ্ৰাম। গতিকে খুচুৰা বজাৰত বিক্ৰী কৰা বন্ধাকবিৰ পৰিমাণ, যে বন্ধাকবি কিমান কিলোগ্ৰাম বিক্ৰী কৰিলে, এতিয়া অনুমান কৰি বিয়োগফল কৈছে আমাক। অনুমান কৰি বিয়োগফল লিখোঁ আহা। এতিয়া চাওঁ বন্ধাকবি কিমান আছিলে 780 গ্ৰাম। এই 780 গ্ৰামটো আমি অনুমান কৰি 780ৰ ওচৰৰ শতকৰ সংখ্যা হৈ গ'ল 800। গতিকে আমি 780টো আমি 800 কিলোগ্ৰাম বুলি ধৰি লৈছোঁ আৰু পাইকাৰী বজাৰত বিক্ৰী কৰিছিলে কিমান 560 গ্ৰাম। 560 গ্ৰামৰ 560টোৰ ওচৰৰ শতকৰ সংখ্যা হ'ব 600। গতিকে আমি বিয়োগ কৰিম 002 কিমান 200। এইটো হ'ল আনুমানিক বিয়োগফল। তাৰপিছত ইয়াত আমাক বিয়োগ কৰি দেখাই দিছে 780 আৰু 560। 7 শতক মানে 100 কেইটা হ'ব 7টা। 1 2 3 4 5 6 7টা। তাৰপিছত 80 বুলি ক'লে 10 কেইটা হ'ব 10 8টা। 8 10 গতিকে 1 10 2 10 3 10 4 10 5 10 6 10 7 10 8 10। তাৰপৰা বিয়োগ কৰিব আমি 5 শতক বিয়োগ কৈছে। 100 কেইটা বিয়োগ কৰিব লাগিব 5টা। গতিকে 5টা 100 কাটি দিছে। 1 2 এইটো কাটি দিছে। 1 2 3 4 এই 5টা কাটি দিছে। আৰু 60 মানে হ'ল 6 10। 6টা 10 কাটি দিছে। 1 2 3 4 5 6 কিমান থাকিলে 100 দুটা থাকিলে মানে 200, 10 দুটা থাকিলে মানে 20। তাৰপিছত তেনেকৈ আমাক অনুমান কৰি বিয়োগফল উলিয়াবলৈ দিছে। এইখিনি আমাক 385 ওচৰৰ সংখ্যা হ'ব, ওচৰৰ শতকৰ সংখ্যা হ'ব কিমান হ'ব 400 হ'ব। তাৰপিছত 153ৰ ওচৰৰ শতকৰ সংখ্যা হ'ব 200 হ'ব। এতিয়া 400ৰ পৰা 200 বিয়োগ কৰিলে কিমান থাকিব 200। আমি ইয়াত অনুমান কৰি বিয়োগফল কিমান পাতিম, আমি ইয়াত 200 পাতিম। তেনেকৈ ইয়াত 832ৰ ওচৰৰ শতকৰ সংখ্যা হ'ব 800 হ'ব আৰু 601ৰ ওচৰৰ শতকৰ সংখ্যা হ'ব 600 হ'ব। 800ৰ পৰা 600 বিয়োগ কৰিলে কিমান পাম আমি 200 পাম। তাৰমানে যদি সংখ্যাটো এইটো যদি 850 বা 50তকৈ ওপৰৰ সংখ্যা থাকে তেতিয়াহ'লে আমি এইটো 900 ধৰিলোহেঁতেন, কিন্তু 50তকৈ তলৰ থাকিলে কিমান হ'ব 800 ধৰিম আমি। যদি 50 থাকে কিন্তু আমি এইটো 900 ধৰিম। তেনেকৈ 600 যদি এইটো 50 থাকিলে হ'লে 650 5 10তকৈ যদি বেছি থাকিলে হ'লে আমি এইটো 700 ধৰিলোহেঁতেন। আৰু বিয়োগ কৰিলে এইখিনি হয়। এতিয়া আনুমানিক বিয়োগফলটো প্ৰকৃত মানৰ লগত সমান কেতিয়াও নহয়। প্ৰকৃত বিয়োগফলৰ লগত আনুমানিক মানটো অনুমান কৰি বিয়োগফলটো সমান কেতিয়াও নহয়। যেনেকৈ পিছফালটো দিছে আমাৰ মোৰ ওলকবি ইমান আছিলে 950 আৰু ইমান 740। আমি 950টো আমি কিমান বুলি ধৰিম, এইটো 1000 বুলি ধৰিম। এইটো 1000 বুলি ধৰিম। 740টো আমি 700 বুলি ধৰিম। এইটো বিয়োগ কৰিলে কিমান হ'ব 300 থাকিব। তাৰমানে অনুমানিক বিয়োগফল ইয়াত কিমান হ'ব 300 হ'ব। 536 মুঠ বিলাহী আছিলে 536টো আমি কিমান ধৰিম, এইটো 500 বুলি ধৰিম আৰু 336টো আমি 300 ধৰিম। কিমান অনুমানিক বিয়োগফল ইয়াত কিমান হৈ যাব 200 হ'ব। তেনেকৈ এইখিনি দিছে 845 বা 370 বিয়োগ কৰিলে এইখিনি হ'ব। এইটো বিয়োগফল ইমান। এতিয়া আনুমানিক বিয়োগফল কৈছে আমাক 845টো আমি ধৰিব লাগিব 800 বুলি, 318টো আমি ধৰিম 300 ধৰিম। আনুমানিক বিয়োগফল কিমান হ'ব 500। ইয়াত আমি 500 পাতিম। ইয়াত আছে 607টো আমি 600 বুলি ধৰিম। 607টো ধৰিম আমি 600 আৰু 345টো আমি 300 ধৰিম। গতিকে 600ৰ পৰা 300 বিয়োগ কৰিলে কিমান থাকিব 300 থাকিব। ইয়াত আছে আমাক 800 আছে, এইটো 800 আছে। 279টো আমি 279টো ধৰিম আমি, এইটো 800 আছেই। এতিয়া 279টো আমি 300 ধৰি ল'ম। 300 ধৰিলে কিমান হ'ব 500 হ'ব। ইয়াত কিমান হৈ যাব 500। বাকীখিনি দিছে তলৰ সংখ্যাবোৰক থিয়কৈ পাতি বিয়োগ কৰা। এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা। এইখিনি দিছে আমাক বিয়োগফলবোৰ শুদ্ধ হৈছে নাই পৰীক্ষা কৰি চাওঁ আহা। এতিয়া এইটো আমাৰ ডাঙৰ সংখ্যা দিয়া আছে, মই দুটামান সৰু সংখ্যা লৈ পিনি দেখাই দিছোঁ। যেনিবা এইটো 12 সংখ্যা আছে, 12ৰ পৰা আমি 3 বিয়োগ কৰিছোঁ। 12ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 9। এইটো শুদ্ধ হৈছেনে আমি কেনেকৈ গম পাম, এই
যেটো সংখ্যা আছে আমাক যেটো বিয়োগ কৰিছোঁ বিয়োগ কৰা সংখ্যাটো কিমান আছিলে 3 আৰু বিয়োগফল কিমান পালোঁ 9 পালোঁ এই দুটা আমি যোগ কৰিম এই দুটা সংখ্যা আমি যোগ কৰিম 3 আৰু 9 যোগ কৰিলে কিমান পালোঁ 12 তাৰমানে এই 12টোৰ লগত এইটো 12 মিলিছে মানে যদি আমি এই দুটা সংখ্যা যোগফলটো যদি আমি ওপৰটো পাওঁগৈ তেতিয়াহ'লে গম পাম যে এইটো শুদ্ধ হৈছে আৰু এটা চাওঁ আমি যেনিবা এইটো যেনিবা আছে 40 40ৰ পৰা 18 বিয়োগ কৰিছোঁ 10 গ'ল থাকিল 2 ইয়াত থাকিলে 3 পৰা 1 গুচি গ'লে কিমান থাকিব 2 থাকিব তাৰমানে 18 আৰু 22টো আমি যোগ কৰি চাম 18 আৰু 22 8 10 0 1 2 1 3 1 4 কিমান হ'ল 40 এই 40টো এইটো গতিকে এইটো শুদ্ধ হৈছে এতিয়া আমাক এইকেইটা ডাঙৰ সংখ্যা দিছে অকণমান ডাঙৰ সংখ্যা দিছে যদিও আমি বিয়োগ কৰি চাম 4 গ'ল থাকিল 3 14 5 গ'ল থাকিল 9 থাকিব এইটো 0 হ'ব 6 3 গ'ল থাকিল 3 এতিয়া আমি এইটো 3751 ইয়াত পাতিম 3751 আৰু এইটো 3093 যোগ কৰিম 3 1 4 তাৰপিছত 5 9 14 4 1 1 7 8 3 3 6 6844 এইটো 6844 এইটো 6844 মিলিছে গতিকে আমাৰ শুদ্ধ হৈছে এইটো চাওঁ আমি 1 পৰা 0 1 থাকিব 12 6 গ'ল থাকিল 6 ইয়াত থাকিলে 12 5 গ'ল থাকিল 7 এতিয়া 6 2 গ'ল থাকিল 4 2560 এই 2560টো আমি ইয়াত পাতি লৈছোঁ আকৌ 4761 4761 যোগ কৰিম আমি 1 6 12 2 1 5 7 12 1 13 3 1 4 6 1 7 7321 এইটো 7321 তেনেকৈ আমি কৰিব লাগিব ক নম্বৰত দিছে আমাক 8000ৰ পৰা 2765 পাৰ্থক্য উলিওৱা পাৰ্থক্য মানে হ'ল বিয়োগফল আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব এতিয়া এইটো চাওঁ 8000 আৰু 2765 পাৰ্থক্য হ'ব 8000ৰ পৰা এইটো বিয়োগ কৰিছোঁ উত্তৰটো এইটো হৈছে তাৰপিছত দিছে আমাক 6050ৰ পৰা 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা যে 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 999 তাৰমানে 6050ৰ পৰা আমি 999টো বিয়োগ কৰিব লাগিব এইটো 6050ৰ পৰা 999 বিয়োগ কৰিছে উত্তৰটো এইটো হৈছে তাৰপিছত দিছে আমাক গ নম্বৰটো 365 লগত কি যোগ কৰিলে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম এতিয়া 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 তাৰমানে 9999 পৰা 365টো বিয়োগ কৰি দিম আমি এতিয়া 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 9999 তাৰ পৰা 365 বিয়োগ কৰি দিছোঁ এইটো হৈ গ'ল তাৰমানে 365 লগত আমি 9634 যোগ কৰিব লাগিব তেতিয়াহে আমি এইটো পাম 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম তাৰপিছত দিছে আমাক এইটো খালী ঘৰ ভৰ্তি কৰিব দিছে 7 2 গ'ল থাকিল 5 ইয়াত 4 আছে ইয়াত 0 আছে তাৰমানে 4 4 গ'ল থাকিল 0 আমি ইয়াত 4 পাতিব লাগিব ইয়াত 5 আছে 9 আছে 6 আছে তাৰমানে এইটো ধাৰ কৰিছে 15 9 গ'ল থাকিল 6 তাৰমানে ইয়াত কিমান থাকিব 5 ইয়াত 5 থাকিব ইয়াত কিন্তু 4 আছে কৈছে গতিকে 5ৰ পৰা আমি 1 বিয়োগ কৰিব লাগিব ইয়াত 1 পাতিব লাগিব ইয়াত 7 আছে তাৰমানে ইয়াত যে 7 আছে তাৰমানে কিমান হ'ব ইয়াত 1 থাকিব তাৰমানে 11 4 গ'ল থাকিল 7 এইটো ধাৰ কৰা হৈছে ইয়াত কিমান থাকিলে 7 থাকিলে 7 10 গতিকে 7 গ'ল থাকিল 6 ইয়াত কিন্তু 9 আছে গতিকে 15ৰ 6 গ'ল থাকিল 9 হ'ব এইটো 6 হ'ব তাৰপিছত ইয়াত ধাৰ কৰা হৈছে ইয়াত কিন্তু 7 আছে 2 আছে তাৰমানে ইয়াত 8 থাকিব ইয়াৰ পৰা ধাৰ কৰা হৈছিলে 15 ইয়াত 7 থাকিব 7 গ'ল থাকিল 2 5 4 গ'ল থাকিল 1 ইয়াত আছে 8 আছে গতিকে ইয়াত কিমান থাকিব 3 15 আছে 15 7 গ'ল থাকিলে 8 হ'ব 15 7 গ'ল থাকিলে 8 হ'ব গতিকে ইয়াত 7 পাতিব লাগিব গতিকে ইয়াৰ কিন্তু 5 আছে গতিকে তাৰমানে ইয়াত 9 থাকিব ইয়াৰ পৰা ধাৰ কৰিছিলোঁ ইয়াত 8 8 গ'ল থাকিল 5 এতিয়া 3 2 গ'ল থাকিল 1 এইটো মিলাবলৈ কৈছে 300 আৰু 700 300 আৰু 700 যোগ কৰিলে 1000 হ'ব 5352ৰ পৰা 52টো বিয়োগ কৰিছে 5352ৰ পৰা 52 বিয়োগ কৰিলে কিমান থাকিব 5300 থাকিব এইটো ইয়াত থাকিব 2178 এইটোৰ লগত আমাৰ এইটো মিলিব এইটো তোমালোকে যোগ কৰি চাবা যোগ কৰি চালে এইটো পাবা 1000ৰ পৰা 1 বিয়োগ কৰিলে 999 হ'ব এইটো ইয়াত মিলিব তাৰপিছত 100
9,999 পৰা 9,899 বিয়োগ কৰিলে 100 থাকিব। এইটো ইয়াত মিলিব। এইটো আমাক যোগ কৰি দিছে, বিভিন্ন কৌশল প্ৰয়োগ কৰি যোগ কৰা। 860টো 140টো ইয়াৰ 100 আৰু 40কৈ যোগ কৰিছে, ভাঙি লৈছে মানে 140টো ভাঙিছে 100 আৰু 40কৈ। আমি এতিয়া 860 লগত 100টো যোগ কৰিছে কিমান 960 হৈছে, আৰু 40টো যোগ কৰিছে 1000 হৈছে। 960 লগত 40 যোগ কৰিলে 1000 হৈছে। তেনেকৈ ইয়াত দিছে আমাক 6295 আৰু 105। আমি এতিয়া 6295 পাতি ল'ব লাগিব। 105টো কেনেকৈ ভাঙিছে, 100 আৰু 5কৈ ভাঙিছে। 100 আৰু 5কৈ তোমালোকে ইয়াত লিখি ল'ব লাগিব। 6295 লগত 100টো যদি যোগ কৰা, এই শতকৰ ঘৰৰ অংকটো 1 বাঢ়ি যাব। তাৰমানে ইয়াত 2 আছিলে, তাৰমানে ইয়াত 6200 নহ'ব, এতিয়া 6395 হ'ব। 6295 লগত 100 যোগ কৰিলে 6395 হ'ব। তাৰ লগত 5টো যোগ কৰিছে, 5টো যোগ কৰিলে কিমান হ'ব, 395 লগত 5 যোগ কৰিলে কিমান হ'ব, 400 হৈ যাব। 6400 হৈ যাব। 1725 আৰু 2275, এইটো আমি 1725 2275 আমি ভাঙি ল'ম। এইটো 2000 যোগ 275 পাতি ল'ম। এতিয়া 1725 আৰু 2000 যোগ কৰিলে কিমান হ'ব, 3725 হ'ব। 3725 তাৰ লগত 275, এইটোৰ লগত যদি আমি এইটো যোগ কৰোঁ কিমান হৈ যাব, 4000 হৈ যাব। উত্তৰটো 4000 হৈ যাব। তাৰপিছত দিছে আমাক ঘৰটো এইটো বিয়োগ কৰা দেখাইছে। 99 বিয়োগ কৰা। 99 বিয়োগ কৰা মানে আমি 100টা বিয়োগ কৰি লৈছোঁ, 100টা বিয়োগ কৰি আকৌ 1 এটা যোগ কৰি দিছোঁ, তেতিয়াও কথাটো একেই হ'ব। তাৰমানে 99 আছে, আমি 1 এটা বেছিকৈ বিয়োগ কৰি দিছোঁ, বিয়োগ কৰি আৰু মিলাবৰ কাৰণে আমি তাত 1 এটা যোগ কৰি দিছোঁ। 7847 পৰা 100 বিয়োগ কৰিলে 7847 হ'ল, তাৰ লগত 1 যোগ কৰিলে 7748 হৈ গ'ল। ইয়াত দিছে আমাক 2999 290 আছে। আমি 2999টো এইটো 290 যেতিয়া আছে, আমি 300টা বিয়োগ কৰি ল'ম প্ৰথমতে, আৰু মিলাবৰ কাৰণে আমি এতিয়া যিহেতু 1 এটা বেছিকৈ বিয়োগ কৰিলোঁ, গতিকে মিলাবৰ কাৰণে আমি 1 এটা যোগ কৰি দিব লাগিব। এতিয়া 2999 লগত প্ৰায় 300 বিয়োগ কৰিলে 2009 3 থাকিল 6, 2699 হ'ব। 2699 লগত 1 যোগ কৰিলে কিমান হ'ব, 2700 হৈ যাব। তেনেকৈ ইয়াত দিছে আমাক 680 বিয়োগ 199, যেতিয়া 199 আছে আমি 200 বুলি ধৰি লৈছোঁ, যিহেতু 1 এটা বেছিকৈ বিয়োগ কৰিলোঁ, গতিকে ইয়াত 1 এটা আমি যোগ কৰি দিব লাগিব। 680 পৰা 200 বিয়োগ কৰিলে কিমান হ'ব, 480 হ'ব। 480 লগত 1 যোগ কৰিলে 481 হৈ যাব। এইটো ইয়াৰ উত্তৰ। ইয়াত দিছে আমাক ডাঙৰ সৰু 336 পৰা 36 বিয়োগ কৰিছে, 336 পৰা 63 বিয়োগ কৰিছে। এতিয়া চাওঁ, এই 336 336 দুইটা সমানে আছে। ইয়াত 36 বিয়োগ কৰিছে, ইয়াত 63 বিয়োগ কৰিছে। তাৰমানে কোনটো হ'ব, কমকৈ কোনটো বিয়োগ কৰিছে এইটো বিয়োগ কৰিছে, তাৰমানে এইটো ডাঙৰ হৈ যাব। এই গোটেই বিয়োগফলটো ডাঙৰ হৈ যাব। যেনেকৈ আমি উদাহৰণ এটা চাওঁ, 10ৰ পৰা 2 বিয়োগ কৰিছে আৰু 10ৰ পৰা 6 বিয়োগ কৰিছে, যেনিবা এইটো উদাহৰণ। এতিয়া 10 2 থাকিল 8 হৈ যাব, 10 4 থাকিল 6 হ'ব। কোনটো ডাঙৰ হ'ব, এইটো ডাঙৰ হ'ব, 8টো ডাঙৰ হ'ব, তেনেকৈ এইটো ডাঙৰ হৈ যাব আমাৰ। 1270 আৰু 30 আৰু 1250 যোগ 1250 যোগ 50, 1250ৰ লগত 50 যোগ কৰিলে 1300 হৈ যাব, আৰু 1270 লগত 30 যোগ কৰিলেও 1300 হৈ যাব। দুইটা সমান হ'ব, তোমালোকে যোগ কৰি চালে গম পাবা, দুইটা সমান পাবা। 9990তকৈ 990 কম, 9999তকৈ 999 কম। ইয়াৰ পৰা 990 যদি বিয়োগ কৰোঁ আমি, এই 990 কম বিয়োগ কৰিলে 9000 থাকিব, আৰু 9999 পৰা 999 বিয়োগ কৰিলেও 9000 থাকিব। এই দুইটা সমান। 9999 900 বিয়োগ কৰিলে 9000 পাম আমি, আৰু 9990 পৰাও 990 বিয়োগ কৰিলে আমি 9000 পাম। দুইটা সমান পালোঁ। তাৰপিছত চাওঁ, 7225তকৈ 100 বেছি। 7225তকৈ 100 বেছি হ'লে 725তকৈ 100 বেছি হ'লে 825 হ'ব। তাৰমানে এইটোতকৈ 100 বেছি হ'লে কিমান হ'ব, 825। এইটোতকৈ 1000 কম, এইটোতকৈ 1000 কম বুলি ক'লে কিমান হ'ব, 1725ৰ পৰা আমি 1000টো বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে 5 2 7, 725 পালোঁ। তেনে কোনটো বেছি হ'ল, এইটো ডাঙৰ হৈ গ'ল, তাৰমানে ইয়াৰফালে ডাঙৰ চিনটো বহিব। ইয়াত দিছে আমাক 1773 পৰা 885 বিয়োগ কৰিছে, আকৌ 1773 পৰা 888 বিয়োগ কৰিছে। তাৰমানে কোনটো কমকৈ বিয়োগ কৰিছে, এইটো কমকৈ বিয়োগ কৰিছে। কমকৈ বিয়োগ কৰাটো সদায় কি হ'ব, ডাঙৰ হ'ব। গতিকে
এইটো আমি ডাঙৰ চিন এফালে দিম। তাৰপিছত দিছে আমাক সমাধান কৰোঁ আহা। এটা পুথিভঁৰালৰ সাধুকথাৰ কিতাপ ইমান আৰু কবিতা পুথিৰ কিতাপ ইমান আছে। তাৰে ইমানখন সাধুকথাৰ কিতাপ হ'লে কবিতা পুথিৰ সংখ্যা কিমান? এতিয়া মুঠ কিমান আছিলে কিতাপ? ইমান আছিলে। ইমানখন সাধুকথাৰ কিতাপ, গতিকে বাকী কিমান কবিতা পুথি থাকিব? আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে পাম। এতিয়া সমস্যাটো কেনেকৈ সমাধান কৰি ইয়াত দেখাই দিছে। কি উলিয়াব লাগে? আমাক কবিতা পুথিৰ সংখ্যা উলিয়াব লাগে। কি কি তথ্য ব্যৱহাৰ কৰিম? কিতাপৰ মুঠ সংখ্যা আছিলে ইমান, সাধুকথাৰ কিতাপ আছিলে ইমান। আমি কেনেকৈ কৰিম যে আমি কিতাপৰ মুঠ সংখ্যাৰ পৰা সাধুকথাৰ কিতাপৰ সংখ্যা বিয়োগ কৰিম। তাৰমানে এইটোৰ পৰা আমি এইটো বিয়োগ কৰিলে পাম। ইয়াত দেখাই দিছে মুঠ কিতাপ আছিলে ইমান আছিলে, সাধুকথাৰ কিতাপ ইমান। এতিয়া কবিতা পুথি কিমান হ'ব? আমি এইটোৰ পৰা এইটো বিয়োগ কৰিম। তোমালোকে এনেকৈ পথালিকৈ দীঘলকৈ বিয়োগ কৰি ল'বা থিয়কৈ পাতি পিনি। গতিকে কবিতা পুথিৰ সংখ্যা কিমান পালোঁ? ইমান পালোঁ। এইটো দিছে আমাক থিয়েটাৰ এখনৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু গেলাৰীৰ আসনৰ মুঠ সংখ্যা আছিলে 1750। তাৰে প্ৰথম শ্ৰেণীত 375খন, দ্বিতীয় শ্ৰেণীত 950খন আসন থাকিলে গেলাৰীত থকা আসনৰ সংখ্যা কিমান? গোটেই থিয়েটাৰখনত মুঠ আসন আছে ইমানখন, 1750টা। এতিয়া প্ৰথম শ্ৰেণী যিটো আমি ফাৰ্ষ্ট ক্লাছ কওঁ, এইটো ছেকেণ্ড ক্লাছ মানে দ্বিতীয় শ্ৰেণী। ইয়াত দুইটা আমি যোগ কৰিব লাগিব। এই দুটা যোগ কৰি পিনি এই মুঠ আসনৰ পৰা বিয়োগ কৰিলে আমি গেলাৰীত কেইখন আছে আমি আসন পাম। এতিয়া তোমালোকে ইয়াত লিখিব লাগিব কি উলিয়াব লাগে? গেলাৰীৰ আসনৰ সংখ্যা আমি ইয়াত লিখিব লাগিব। কি কি তথ্য ব্যৱহাৰ কৰিম? প্ৰথম শ্ৰেণীৰ আসনৰ সংখ্যা আৰু দ্বিতীয় শ্ৰেণীৰ আসনৰ সংখ্যা আমি ব্যৱহাৰ কৰিম। প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ আসনৰ সংখ্যা আৰু মুঠ আসনৰ সংখ্যা, আৰু আমি ইয়াত লিখিব লাগিব মুঠ আসনৰ সংখ্যা বুলি লিখিব লাগিব। মুঠ আসন বুলি লিখিব লাগিব। মুঠ আসনৰ সংখ্যাটো আমি ইয়াত ব্যৱহাৰ কৰিম। তথ্যখিনি কেনেদৰে ব্যৱহাৰ কৰিম? আমি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আসনৰ যোগফলক মুঠ আসনৰ সংখ্যাৰ পৰা বিয়োগ কৰিম। আমি কি কৰিব? এই প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আসনৰ সংখ্যাকেইটা আমি যোগ কৰি ল'ম। যোগ কৰি পিনি এই যোগফলটোক ইয়াৰ পৰা বিয়োগ কৰি দিম আমি। তেতিয়া আমি গেলাৰীৰ সংখ্যা পাই যাম। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আসনৰ যোগফলটো হৈ গ'ল এইটো 375 আৰু 960 যোগ কৰিলে 950 যোগ কৰিলে 1325 পালোঁ। আৰু গেলাৰী আসন কিমান হ'ব তেতিয়াহ'লে? আমি 1750ৰ পৰা 1325টো বিয়োগ কৰি দিম, 425খন গেলাৰী আসন। এক নম্বৰত দিছে মাধৱী আৰু ভনীয়েকে বজাৰলৈ গৈ 840 টকাৰ এযোৰ মেখেলা চাদৰ আৰু 685 টকাৰ এটা চোলা কিনিলে। তেওঁলোকে দোকানীক 2000 টকা দিলে। দোকানীয়ে তেওঁলোকক কিমান টকা ঘূৰাই দিব? দুইটাৰ বস্তুৰ কৰোঁতে তেওঁলোকৰ কিমান খৰচ হ'ল? আমি 840 আৰু 685টো যোগ কৰিম। যোগ কৰি পিনি দোকানীক দিয়া টকাটোৰ পৰা বিয়োগ কৰি দিম। 2000 যোগফলটো যিমান পালোঁ আমি 2000ৰ পৰা বিয়োগ কৰিব লাগিব। গতিকে মেখেলা চাদৰ আৰু এটা চোলাৰ বাবদ মুঠ খৰচ। এতিয়া মেখেলা চাদৰ আৰু চোলাৰ বাবদ কিমান টকা খৰচ কৰিলে? 840 আৰু 685 যোগ কৰিলে 1525 হ'ব। তাৰপিছত দোকানীক দিয়া টকা, দোকানীক কিমান টকা দিছিলে? 2000। দোকানীয়ে ঘূৰাই দিব। দোকানীয়ে কিমান টকা ঘূৰাই দিব? এতিয়া 2000ৰ পৰা আমি এইটো বিয়োগ কৰি দিম। 2000ৰ পৰা আমি এইটো বিয়োগ কৰি দিলোঁ, 475 টকা ঘূৰাই দিব। তাৰপিছত দিছে আমাক 2 নম্বৰটো 6975ক নিকটৱৰ্তী হাজাৰৰ পৰা বিয়োগ কৰা। ইয়াৰ নিকটৱৰ্তী হাজাৰ কিমান হৈ যাব? 7000 হৈ যাব। গতিকে 7000ৰ পৰা এইটো বিয়োগ কৰিম আমি। 6975 নিকটৱৰ্তী হাজাৰ হৈছে 7000। 7000ৰ পৰা আমি 6975 বিয়োগ কৰিলোঁ, কিমান থাকিলে? 25 থাকিলে। তাৰপিছত দিছে আমাক 3 নম্বৰটো 7খন সাধুকথাৰ কিতাপৰ মুঠ দাম ইমান টকা আৰু 5খন জীৱনীমূলক গ্ৰন্থৰ মুঠ দাম ইমান টকা। ৰাজুৰ হাতত ইমান টকা আছে, 1750 টকা আছে। কিতাপখন কিনিবলৈ তেওঁক আৰু কিমান টকা লাগিব? এতিয়া সাধুকথাৰ কিতাপ আৰু জীৱনীমূলক গ্ৰন্থ দুইটা আমি যোগ কৰিম। এতিয়া 7খন সাধু কিতাপ আৰু 5খন জীৱনীমূলক গ্ৰন্থৰ মুঠ দাম, এই দুইটা আমি যোগ কৰিছোঁ, কিমান টকা হৈছে? 2244 টকা। এতিয়া ৰাজুৰ হাতত কিমান টকা আছিল? 1750 টকা। ইয়াৰ হাতত পইচা কম আছিলে, গতিকে কিমান লাগিব? আৰু আমি 2246ৰ পৰা এইটো বিয়োগ কৰি দিম। ৰাজুক আৰু টকা লাগিব সমান 2246 বিয়োগ ইমান টকা, 496 টকা তাক আৰু লাগিব। 4 নম্বৰটো কৈছে আমাক দুটা সংখ্যাৰ যোগফল ইমান, এটা সংখ্যা যোগফল 9832, এটা সংখ্যা 2984 হ'লে আনটো কিমান? আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে ওলাই যাব। আমাক দিছে সংখ্যা দুটাৰ যোগফল কিমান আছে?
9832 এটা সংখ্যা দিয়া আছে 2986 গতিকে আনটো সংখ্যা কিমান হ'ব আমি বিয়োগ কৰিলে উত্তৰটো ওলাই যাব তাৰপিছত দিছে 5 নম্বৰটো 2024-25 বৰ্ষত তথ্য অনুসৰি বঙাইগাঁও জিলাৰ অভয়াপুৰীত থকা নাৰিকলৰ বাগান এখনত 4293 জোপা নাৰিকল গছ আছে ইমান জোপা নাৰিকল গছ আছে ইয়াৰে 3582 জোপা গছত ফল ধৰিছে মানে নাৰিকল লাগিছে ইমান জোপা গছত ফল নধৰা নাৰিকলৰ গছৰ সংখ্যা কিমান আমি এই ডাঙৰ সংখ্যাটোৰ পৰা মুঠ সংখ্যাটোৰ পৰা এই ফল ধৰা সংখ্যাটো বিয়োগ কৰি দিম তেতিয়া বিয়োগ কৰিলে ফল নধৰা নাৰিকল কিমান পাম কম পাম যে মুঠ নাৰিকলৰ গছৰ সংখ্যা ইমান আছিলে ফল নধৰা গছৰ সংখ্যা ফল ধৰা গছৰ সংখ্যা 3582 গতিকে ফল নধৰা নাৰিকল গছৰ সংখ্যা কিমান হ'ব এটোৰ পৰা আমি বিয়োগ কৰি দিছোঁ 711 জোপা 6 নম্বৰ প্ৰশ্ন দিছে আমাক কি সংখ্যাৰ পৰা 3265 বিয়োগ কৰিলে 4784 পোৱা যায় এতিয়া কোনটো সংখ্যাৰ পৰা বিয়োগ কৰিবলৈ কৈছে ধৰি লৈছোঁ আমি এইটো সৰু সংখ্যা যে কোনোবা এটা সংখ্যাৰ পৰা আমি 4 বিয়োগ কৰিলোঁ 4 কোনোবা এই সংখ্যাটো আমি 4 বুলি ধৰি লৈছোঁ কোনোবা এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰিলোঁ বিয়োগ কৰিলে কিমান পালোঁ আমি জানিবা 8 পালোঁ গতিকে সংখ্যাটো কিমান হ'ব গতিকে আমি কি কৰিম এই 4 আৰু 8টো যোগ কৰি দিম 4 আৰু 8 যোগ কৰিলে কিমান হৈ গ'ল 12 তাৰমানে আমি 12টোৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিলে 8 থাকিলে তাৰমানে আমি কি কৰিম এই সংখ্যা দুটা যোগ কৰি দিব লাগিব তাৰমানে আমি 3265 আৰু 4784 যোগ কৰি দিব লাগিব এতিয়া সংখ্যাটো হ'ব এই দুটা যোগ কৰি দিলে উত্তৰটো এইটো হৈছে 8049 7 নম্বৰটো কৈছে মধুবন নাৰ্চাৰীত ইমান 7926 জোপা গছ আৰু সোণপাহি নাৰ্চাৰীত 7962 জোপা গছ আছে কোনখন নাৰ্চাৰীত বেছি গছ আছে আৰু কিমান জোপা বেছি আছে এতিয়া চাওঁ আমি 7926 7962 ইয়াত চাওঁ হাজাৰৰ ঘৰত ইয়াতো 7 আছে ইয়াতো 7 আছে দহকৰ ঘৰত ইয়াত শতকৰ ঘৰত ইয়াত 9 আছে 9 শতক ইয়াতো 9 শতক আছে কিন্তু ইয়াত দহকৰ ঘৰত চাওঁ ইয়াত 2 দহক আছে কিন্তু ইয়াত 6 দহক আছে গতিকে কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব তাৰমানে সোণপাহি নাৰ্চাৰীত গছ বেছিকৈ আছে কিমান জোপা বেছি গছ আছে তাৰমানে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম তে মধুবন নাৰ্চাৰীত গছ আছিলে ইমান জোপা আৰু সোণপাহি নাৰ্চাৰীত গছ আছিলে ইমান জোপা গতিকে সোণপাহি নাৰ্চাৰীৰ গছৰ সংখ্যা বেছি এতিয়া বেছি গছৰ কিমান জোপা বেছি গছ থাকিব 36 জোপা বেছি গছ থাকিব আমি যে 12 গছ থাকিল 6 5 গছ থাকিল 3 তাৰপিছত দিছে আমাক তলৰ সংখ্যাসমূহ ব্যৱহাৰ কৰি সমস্যা সাজু আহা ইয়াত তিনিটা সংখ্যা দিছে 6732 আৰু 3190 3542 আমি যদি এই দুটা যোগ কৰি চাওঁ 3190 আৰু 3542 আমি যোগ কৰি চাওঁ 2 9 13 3 1 6 3 3 6 এইটো 7 হ'ব তো 6732 এই 6732টো এইটো সংখ্যা ইয়াৰ পৰা আমাক সমস্যা সাজিছে কি কি সমস্যা সাজিছে প্ৰথমটো তোমালোকক দেখাই দিছে যে ৰহিমৰ হাতত ইমান টকা আছিলে ৰহিমৰ হাতত 6732 টকা আছিল তাৰ পৰা তেওঁ 3190 টকা মাহেকীয়া বজাৰ কৰিলে কিমান টকা বজাৰ কৰিলে 3190 টকা তেওঁৰ হাতত কিমান টকা ৰৈ গ'ল আমি যদি বিয়োগ কৰিলে উত্তৰটো এইটো পাম মানে এই তিনিটা সংখ্যাৰ লগ লাগি আমাক সমস্যা সাজিবলৈ কৈছে পিছৰ দুটা আমি লিখিব লাগে যে সমস্যা দুইটা আমি লিখিছোঁ ৰহিমে 3542 টকাৰে এটা টিভি আৰু 3190 টকাৰে এখন ফেন কিনিলে ইমান টকাৰে আমি ধৰি লৈছোঁ ইমান টকা এটা টিভি কিনিলে আৰু ইমান টকাৰ এখন ফেন কিনিলে তেওঁ মুঠ কিমান টকা বজাৰ কৰিলে আমি যদি দুইটা যোগ কৰোঁ উত্তৰটো এইটোৱে পাম 6732টোৱে পাম এই তিনিটা সংখ্যা ইয়াত মিলি থাকিব লাগিব মানে তাৰপিছত আমি পিছৰটো ধৰিছোঁ যে এটা মোবাইলৰ দাম 6732 টকা ৰহিমৰ হাতত 3542 টকা আছিল মোবাইলটো কিনিবলৈ ৰহিমক কিমান টকা লাগিব 6732 টকা মোবাইলটোৰ দাম যেনিবা আমি ধৰিছোঁ ইমান টকা মোবাইলটোৰ দাম আৰু তাৰ হাতত পইচা আছিলে 3542 টকা আমি কি কৰিব লাগিব এইটোৰ পৰা আমি এইটো বিয়োগ কৰিলে আমি এইটো পাম গতিকে গোটেইকেইটা সংখ্যা ইয়াতে সমস্যাটোত থাকিব গতিকে এইটো এটা সমস্যা আমি সমস্যা 3টো এনেদৰে লিখিলোঁ এতিয়া শেষত পহেলিকা দিছে এইটো গোটেইকেইটা বিয়োগ কৰি চাবা তোমালোকে ইয়াত কিছুমান সংখ্যা আছে এইটো ক এইটো গ এইটো দন্তীয় ন এইটো ঘ আছে তাৰপিছত এইটো ৰ আছে এইটো যোগ কৰি চাবা এইটো বিয়োগ আছে উত্তৰটো এইটো হ'ব তাৰপিছত এইটো বিয়োগ উত্তৰটো এইটো অ আছে এইটো দন্তীয় ত আছে এইটো ৰ আছে তাৰমানে এই সংখ্যাটো মানে ৰ হয় 4301 মানে
উত্তৰ 3 হয়, এইটো ত বুজায়, দন্তীয় ত বুজায়। 228 মানে হৈ গ'ল অ বুজায়। তেনেকৈ 3283 মানে কি বুজায়? দন্তীয় ন বুজায়। এতিয়া তলত দিয়া ফলাফলবোৰ মন কৰা। ওপৰত দিয়া সংখ্যাবোৰ চোৱা আৰু ফলাফলবোৰ তলত সংখ্যা মিলাই ফলাফলৰ লগত আখৰবোৰ খালী ঠাইত বহুৱাই বাক্য সাজা। এতিয়া 228, এইটো 228টো কি আছে? অ, গতিকে আমি ইয়াত অ লিখিম। 730, 730টো চাওঁ, এইটো 730, 730ৰ কাৰণে কি লিখা আছে? ক লিখা আছে, গতিকে আমি ইয়াত ক লিখিব লাগিব। তেনেকৈ 3283 কাৰণে দন্তীয় ন আছে আৰু 5439ৰ কাৰণে ৰ আছে। এইটো 5439 আমি কি পাইছোঁ? ৰ। এইটো এটা শব্দ হৈছে অ ক দন্তীয় ন ৰ, অকণৰ হৈছে। তেনেকৈ 4353ৰ কাৰণে ঘ হৈছে, 5339ৰ কাৰণে ৰ হৈছে, মানে ঘৰ, অকণৰ ঘৰ। তাতে 2234ৰ কাৰণে গ, 5439ৰ কাৰণে ৰ আৰু 4301ৰ কাৰণে ইয়াত দন্তীয় ত। এই সংখ্যাটো অলপ তোমালোকৰ ভুলকৈ আছে। এইটো দন্তীয় ন হ'বৰ কাৰণে কি পাতিব লাগিব? 3283 পাতিব লাগিব। তাৰমানে ইয়াত দন্তীয় ন পাতি দিব লাগিব। অকণৰ ঘৰ নগৰ, এইটো এটা বাক্য হ'ল।